ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে এবাৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক তীব্ৰবেগী ডাম্পাৰে বহতিয়াই লৈ যায় চাইকেলেৰে আহি থকা লোকজনক ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে হৈছে জনাইছে উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত ঘটনা পুনৰ ৰাজ্যত ভয়ঙ্কর পথ দুর্ঘটনা রাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ চাইকেলেৰে আহি থকা এগৰাকী লোকক তীব্ৰবেগী ডাম্পাৰে বহতিয়াই লৈ যায় তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে এজন লোক ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া নিহত লোকজন লখুৰাখন গাঁৱৰ হৰেণ ৰাজুৱা বুলি জানিব পৰা গৈছে নাম হৰেণ ৰাজুৱা আৰু দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন পলাই গৈছিল তাৰ পিছতে ৰাইজে কৰাত কৰিছে চাইকেলেৰে গৈ থকা অৱস্থাতে নম্বৰ প্লেট বিহীন ডাম্পাৰে বহতিয়াই লৈ যায় লোকজনক ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি ৰাইজে খেদি কৰাত কৰে মাতাল ডাম্পাৰ চালকক ৰাইজে খেদি কৰাত কৰিবলৈ সক্ষম হৈছে মাতাল ডাম্পাৰ চালকক সোণাৰী সমষ্টিৰ লকুৰাখনত সংঘটিত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মাতাল ডাম্পাৰ চালকে তীব্ৰ বেগত ডাম্পাৰ চলাইছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি ৰাজ্যত পুনৰ ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে এবাৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক ৰাজ্যত তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে এগৰাকী লোকক বহতিয়াই লৈ যায় তীব্ৰবেগী ডাম্পাৰ চালকে মাতাল হৈ ৰাজপথত চলাইছিল ডাম্পাৰ তীব্ৰ বেগত আহি আছিল ডাম্পাৰখন ৰাজপথৰে চাইকেল লৈ এগৰাকী লোক গৈ আছিলে লকুৰাখান গাঁৱৰ হৰেণ ৰাজুৱাই চাইকেল লৈ ৰাজপথত গৈ আছিলে সেই সময়ত তীব্ৰ বেগত আহি আছিল ডাম্পাৰখন আৰু ডাম্পাৰ চালকে অত্যাধিক সুৰা সেৱন কৰিছিল অত্যাধিক সুৰা সেৱন কৰি ফুল নিচাত আছিলে অত্যাধিক সুৰা সেৱন কৰি মাতাল অৱস্থাত আছিলে তীব্ৰ বেগত ডাম্পাৰ চলাইছিলে ৰাজপথৰে তীব্ৰ বেগত ডাম্পাৰ চলাই বহতিয়াই লৈ যায় এই লোকজনক আৰু লোকজনৰ নিহত হোৱাৰ খবৰ লাভ কৰাৰ পিছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে শোকত ভাগি পৰিছে পৰিয়াল কিন্তু ঘটনা সংঘটিত কৰাৰ পিছতেই ডাম্পাৰ চালকে পলায়ন কৰিছিল আৰু ৰাইজে কৰাত্ত কৰিবলৈ সক্ষম হৈছে তীব্ৰবেগী ডাম্পাৰৰ এগৰাকী চালক মাতাল চালকক কৰাত্ত কৰিবলৈ সক্ষম হৈছে আমি জনাইছো নিহত লোকজন লকুৰাখন গাঁৱৰ হৰেণ বজ বুলি চিনাক্ত হৈছে ডাম্পাৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে লোকজনৰ মৃত্যুৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লোকজন নিহত হোৱাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে বৰ্তমান ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় জনাইছো এজন ভয়ঙ্কৰ দুৰ্ঘটনাত ডাম্পাৰ চালকে মহতিয়াই লৈ যায় লোকজনক তীব্ৰবেগী ডাম্পাৰৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হৈ পৰে নিহত লোকজন লকুৰাখন গাঁৱৰ হৰেণ ৰাজুৱা বুলি জানিব পৰা গৈছে চাইকেলেৰে গৈ আছিল চাইকেলেৰে গৈ থকা অৱস্থাতে নম্বৰ প্লেট বিহীন আমি দৃশ্যাংশত দেখুৱাই আছো নাম্বাৰ প্লেট নাই এই বাহনখনৰ নাম্বাৰ প্লেট নাই আৰু এই নাম্বাৰ প্লেট নোহোৱা বাহনখনত অত্যাধিক সুৰা সেৱন কৰি ডাম্পাৰ চালকে চলাইছিলে আৰু অত্যাধিক সুৰা সেৱন কৰি মাতাল অৱস্থাত ডাম্পাৰ চালকে ৰাজপথত এগৰাকী লোকক মহতিয়াই লৈ যায় চাইকেলেৰে আহি থকা লোকজনক মহতিয়াই লৈ যায় ৰাইজে খেদি কৰাত্ত কৰে মাতাল ডাম্পাৰ চালকক নম্বৰ প্লেট বিহীন ডাম্পাৰে মহতিয়াই দিছিল লোকজনক সোণাৰী সমষ্টিৰ লকুৰাখনত এই ঘটনা সংঘটিত হৈছে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ পুনৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে বহতিয়াই লৈ যায় এজন লোকক চাইকেলেৰে আহি আছিল ৰাজপথত চাইকেলেৰে আহি থকা লোকজনক মাতাল ডাম্পাৰ চালকে বহতিয়াই লৈ যায় তেওঁ ডাম্পাৰে বহতিয়াই লৈ যোৱাৰ ফলতে থিতাতে নিহত হৈ পৰে লোকজনৰ মৃত্যুৰ পিছতে হাহাকাৰ লোকজনৰ মৃত্যুৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ঘটনা সংঘটিত কৰাৰ পিছতে ডাম্পাৰ চালকে পলায়ন কৰিছিল মাতাল ডাম্পাৰ চালকে তীব্ৰ বেগত আহি আছিল আৰু ডাম্পাৰে মহতিয়াই লৈ যায় লোকজনক আৰু তাৰ পিছতে পলায়ন কৰিছিল ডাম্পাৰ চালকে ৰাইজে কৰাত্ত কৰিবলৈ সক্ষম হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সম্পূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে আৰক্ষী ডাম্পাৰ চালকক পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ৰাজ্যত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে লকুৰাখন গাঁৱৰ হৰেণ ৰাজুৱা আৰু হৰেণ ৰাজুৱাই চাইকেলেৰে গৈ আছিলে চাইকেলেৰে ৰাজপথত গৈ থকা অৱস্থাতে নম্বৰ প্লেট বিহীন এখন বাহনে বহতিয়াই লৈ যায় আৰু বহতিয়াই লৈ যায় তাৰ ফলতে লোকজন থিতাতে নিহত হোৱাৰ খবৰ থিতাতে নিহত হোৱাৰ পিছতে হাহাকাৰ লাগে
উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা ডাম্পাৰ চালকে পলায়ন কৰিছিল কিন্তু ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তীব্ৰবেগী ডাম্পাৰৰ বাবে থিতাতে ভয়ংকৰ ঘটনা সংঘটিত হয় লোকজনৰ সৈতে লোকজন থিতাতে নিহত হৈ পৰে আৰু লকুৰাখন গাঁৱৰ হৰেণ ৰাজুৱাৰ নিহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে তীব্ৰবেগী ডাম্পাৰৰ বাবে শোকাবহ ঘটনা জনাইছো ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এজন ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ ডাম্পাৰে বহতিয়াই লৈ যায় এগৰাকী লোকক চাইকেলেৰে আহি থকা অৱস্থাত ডাম্পাৰে বহতিয়াই লৈ যায় এগৰাকী লোকক লোকজনৰ থিতাতে নিহত হৈ পৰাৰ খবৰ আহি পৰিছে লোকজন থিতাতে নিহত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ডাম্পাৰৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত তীব্ৰবেগী ডাম্পাৰে মাতাল ডাম্পাৰ চালকে মহতিয়াই লৈ যায় এজন লোকক আৰু থিতাতে নিহত হৈ পৰে লোকজন ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মদ খাই অত্যাধিক সুৰা সেৱন কৰি গাড়ী চলাইছিল আৰু অত্যাধিক গাড়ী চলাই ডাম্পাৰ চালকে বহতিয়াই লৈ যায় চাইকেলেৰে আহি থকা এগৰাকী লোকক লোকজনৰ থিতাতে নিহত হোৱাৰ খবৰ আহি পৰে লোকজনৰ থিতাতে নিহত হোৱাৰ পিছতে এতিয়া ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছিল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সম্পূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰৰ বাবে থিতাতে নিহত হৈ পৰে এগৰাকী লোক ডাম্পাৰে বহতিয়াই লৈ যায় লোকজনক ৰাস্তাৰে আহি আছিল ৰাজপথেদি আহি থকা অৱস্থাত চাইকেলেৰে আহি থকা অৱস্থাত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় ডাম্পাৰ চালকে অত্যাধিক সুৰা সেৱন কৰি গাড়ী চলাইছিল আৰু মহতিয়াই লৈ যায় লোকজনৰ নিহত হোৱাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে ডাম্পাৰ চালকে ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল কিন্তু ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ডাম্পাৰ চালকক ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হৈ পৰে এজন লোক আৰু নিহত লোকজন লকুৰাখন গাঁৱৰ হৰেণ ৰাজুৱা বুলি জানিব পৰা গৈছে চাইকেলেৰে গৈ থকা অৱস্থাতে নম্বৰ প্লেটবিহীন ডাম্পাৰে বহতিয়াই লৈ যায় লোকজনক আৰু ৰাইজে খেদি কৰায়ত্ব কৰে মাতাল ডাম্পাৰ চালকক অত্যাধিক সুৰা সেৱন কৰি গাড়ী চলাইছিল অত্যাধিক সুৰা সেৱন কৰি লোকজনৰ ওপৰত উঠাই দিয়ে গাড়ী লোকজনক মহতিয়াই লৈ যায় তাৰ ফলতে লোকজন থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে পলায়ন কৰিছিল মাতাল চালকজনে পলায়ন কৰিছিল ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে গাড়ীখনত নম্বৰ প্লেট নাই নম্বৰ প্লেটবিহীন ডাম্পাৰে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ৰাইজে খেদি কৰায়ত্ব কৰে ডাম্পাৰ চালকক কোৰাৰী সমষ্টিৰ লকুৰাখন গাঁৱত এই ঘটনা সংঘটিত হৈছে লকুৰাখনত সংঘটিত হৈছে এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ঘটনাৰ পিছত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত আৰু পুনৰ জনাইছো তীব্ৰবেগী ডাম্পাৰৰ বাবে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় এজন লোকক লোকজন হৰেণ ৰাজুৱা বুলি জানিব পৰা গৈছে হৰেণ ৰাজুৱা নামৰ লোকজনৰ থিতাতে নিহত হৈ পৰিছে লোকজন তীব্ৰবেগী ডাম্পাৰ চলাইছিল মাতাল চালকে অত্যাধিক সুৰা সেৱন কৰি ডাম্পাৰ চলোৱাৰ বাবে মহতিয়াই লৈ যায় লোকজনক আৰু চাইকেলেৰে আহি থকা লোকজনৰ ওপৰত চলাই ডাম্পাৰ ফলতে লোকজন থিতাতে নিহত হৈ পৰাৰ খবৰ আহি পৰে লোকজন নিহত হোৱাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল ডাম্পাৰ চালকে কিন্তু ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় খেদি কৰায়ত্ব কৰে ডাম্পাৰ চালকক আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে